এতিয়া আহিব কোন? চেন্ট্ৰেল গুৱাহাটীত এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী নেতা ধ্ৰুৱজ্যোতি মৰল আহিব। কিয় আহিব? তেওঁৰ কি আস্থা আছে বা তেওঁৰ কি ভিত্তি আছে বা তেওঁৰ কি বিশ্বাস আছে তেওঁৰ ওপৰত? এতিয়া চাওক, ধ্ৰুৱজ্যোতি মৰল এগৰাকী প্ৰাক্তন আছু নেতা। সদ্য অসম ছাত্ৰ সন্থাত থাকোঁতে তেখেতৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এনেকৈ এওঁলোকৰ লগত এটা ঘনিষ্ঠতা আছিল। আৰু সেইবাবে তেওঁ যেতিয়া অসম গণ পৰিষদ এৰি আপোনাৰ ভাৰতীয় জনতা পাৰ্টিত 2014 যোগদান কৰিছিল, তেতিয়া তেওঁ গুৰু দায়িত্ব অৰ্পণ কৰা হৈছিল। গুৰু দায়িত্ব মানে ৰাজ্যিক সংবাদ মাধ্যমৰ আহ্বায়ক হিচাপে তেখেতক দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু সেই দায়িত্ব তেওঁ এতিয়াও পালন কৰি আছে। তাৰ উপৰিও ধ্ৰুৱজ্যোতি মৰলৰ যি সাংগঠনিক অভিজ্ঞতা সেয়াও প্ৰচুৰ। মানে প্ৰাগজ্যোতিষ কলেজে হওক বা সোণাৰাম হাইস্কুলে হওক, প্ৰত্যেকখন স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ আয়োজন কৰি বা সেই অঞ্চলৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানসমূহৰ লগত জড়িত থাকি ইতিমধ্যে ধ্ৰুৱজ্যোতি মৰলে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আনহাতে ধ্ৰুৱজ্যোতি মৰল স্থানীয় লোক, গতিকে যিহেতুকে পশ্চিম গুৱাহাটী নাই, নতুনকে হ'ল চেন্ট্ৰেল গুৱাহাটী, আৰু চেন্ট্ৰেল গুৱাহাটীটো দখল কৰাৰ লক্ষ্য হ'ল ভাৰতীয় জনতা পাৰ্টিৰ। আৰু ভাৰতীয় জনতা পাৰ্টিয়ে শেহতীয়াভাৱে কৈ আছে যে ভাৰতীয় জনতা পাৰ্টিয়ে নতুন মুখক অগ্ৰাধিকাৰ দিব। গতিকে ধ্ৰুৱজ্যোতি মৰল নতুন মুখ, আৰু নতুন মুখেই নহয়, এগৰাকী যোগ্য ব্যক্তিক তেওঁলোকে গুৰুত্ব দিব বুলি কথা বতৰাই প্ৰায়ে কৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কিয় কৈ আহিছিল এই কথাবোৰ? এইকাৰণে কৈ আহিছিল, অগপৰ দখলত থকা একাংশ সমষ্টি যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত ভাগ ভাগ হৈ চেদেলি ভেদেলি হ'ল, সেই নতুনকৈ গঠন হোৱা সমষ্টিসমূহৰ পৰা ভাৰতীয় জনতা পাৰ্টিয়ে নতুন মুখৰ লোকক নিৰ্বাচিত কৰি আনিব। আৰু তাৰ ফলস্বৰূপে চেন্ট্ৰেল গুৱাহাটীত ধ্ৰুৱজ্যোতি মৰল এইবাৰ বিজেপিৰ প্ৰতিনিধি হ'ব। আৰু ধ্ৰুৱজ্যোতি মৰল যদি প্ৰতিনিধি হয়, তেতিয়াহ'লে চেন্ট্ৰেল গুৱাহাটীখন বিজেপিৰ দখলত থাকিব। আৰু সেই অংক কৰিয়ে এইবাৰ নতুন মুখ হিচাপে ধ্ৰুৱজ্যোতি বৰাক প্ৰক্ষেপ কৰা হৈছে চেন্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টিত। গতিকে